ইফালে ম'ষ্ট ধুনীয়াকৈ ৰানিং কৰি আছে 14 এক্সিলেণ্ট। হে গাইজ, আপোনালোকক পুনৰবাৰ স্বাগতম কৰিছোঁ মোৰ ৰামীবাই ইউটিউব চেনেললৈ। আজিৰ ভিডিঅ'টো হৈছে আছাম পুলিচৰ বাবে শাৰীৰিক অনুশীলন কৰি থকা ল'ৰা ছোৱালীসকলৰ অলপমান ভিডিঅ' আপোনালোকৰ আগত দেখাব চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব। গাইজ 100 মিটাৰ ইমপ্ৰুভ কৰিবলৈ সি টায়াৰ কল লৈছে। ক ইপাৰ গোলকী ওচৰলৈ মজা। গাইজ আজি ৰ'দটো খাৰা হৈছে বে। আৰে আপনি ব্ৰাইটনেছ কম কৰো গাইজ। এনেকুৱা ৰ'দবিলাকে বেয়া, কাৰণ বৰষুণ দি ৰ'দ দিছে, সেইটো ৰ'দটো পূৰা কাঢ়া, মানুহ একদম বগা মানুহ ক'লা হৈ দিয়ে। গাইজ নিজৰ বাদে কোনো আপোন নহয়। উদাহৰণস্বৰূপে গাইজ সেইফালে চাওক, আকাশখন যিমান ওচৰ যেন লাগে ইমান ওচৰ নহয়। ঠিক এনেদৰে কিছুমান মানুহক যিমান আপোন যেন লগা হয় সিমান কেতিয়াও আপোন নহয়। ইচিলিয়ে নিজৰ বাৰে কোনেও আপোন নহয়। গাইজ লাগি আছোঁ চওক, আজি বহুত দিনৰ মূৰত আহি আছোঁ, মানে ব্লগ কৰিছোঁ। এডিআৰৰ কাৰণে আপোনালোকে প্ৰিপাৰেশ্যন কৰক। যিটো কেণ্ডিডেট গাইজ, টাকলা মানুহ পাকলা হৈ গয়া, আৰু ইমান শকত মানুহ কিনাই গয়া। ইমান চোকা ৰ'দত আমি দৌৰিলোঁ বাৰু। সিহঁতে এতিয়া ভয় খাইছে নেকি? गाइस ये एक डायलॉग क्या है, डरने का नहीं डराने का है। बुझाई बुझिब। सो ये व्हाट्सअप गाइस। बहुत दिन के बाद मैं ब्लॉग কৰিছোঁ। গাইস অলপ জিৰাই দিছোঁ, তাৰপাছত লং জাম্প মাৰিম। ইমান গেলা ৰ'দত এটা বেবুচ চেলান ল'ব লাগিব নেকি বোলে। নকৰি চাইয়ে অৱস্থা নাই। এটাতো একদম প্ৰেছাৰ উঠিছে বোলে। একো নাই, ঠাণ্ডা দিনত হ'ব ইণ্টাৰভিউ। এইফালে লাগি আছে ৰ'দ বৰষুণ নেওচি চব লাগি আছে গাইছ। अरे भाई साहब अपने ब्राइटनेस कम करो। সিফালে লং জাম্প চাই লওঁ। চাৰে 17। মজা। সকলো নাই ৰে। ৰানিঙৰ পাছত লং জাম্পৰ পাছত চিন আপ, মাৰনা পড়েগা খেলা, মাৰি থাকিব লাগিব। মজা 5 কিলোমিটাৰ কমপ্লিট। টাইম কিমান? 18 মিনিট নেকি? মজা। কামাণ্ডো হ'ব চব বা। 18 মিনিটত কি মাৰ্ক লাগে আৰু নাই, এইটো বেছি হৈছে। 17 মিনিট লাগিছে গাইছ, মিছানো কি কম আৰু। 18 মিনিট লাগিছে। 18 মিনিটত সোমাব, তাৰপিছত লং জাম্প 20 মাৰিব। ইফালে আৰু 1 2 3 4 5 6 7
8 9 10 আৰু 4 বাৰ 11 12 আৰু দুবাৰ 13 আৰু এবাৰ জোচ ইয়া 14 বাৰ এক্সিলেণ্ট গাইছ এবাৰ আমি ইয়াৰ চাম 1 2 3 4 পুৰা জোচ 5 6 7 8 9 10 11 12 13 বাহ 14 বাহ ধুনীয়াকৈ মাৰিছে দেখোন ঐ 15 16 বাহ 20 বাৰ 17 চুটৰ মজা মাৰিছে নম্বৰ কিস্তি গৈছে হয় জোচ এইটো লাষ্ট কিস্তি আৰু আহিব চাগে 12টা 1টা বজাত চ' এইফালে 5 নম্বৰ কিস্তিটো গৈছে আৰু চ' গাইছ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ হয়নে অলপ ভিডিঅ' এটা বনাব চেষ্টা কৰিলোঁ আৰু আপোনালোকক দেখাব চেষ্টা কৰিলোঁ আৰু আপোনালোকে আমাৰ গ্ৰাউণ্ডখন চাব নেকি আপোনালোকক মই ওপৰৰ পৰা দেখাম চ' গাইছ দেখতে ৰহো জুবিন দা গানটি দৰিয়া গাততে কলিজা থেকে দৰিয়া দলঙৰ ওচৰতে আমাৰ গ্ৰাউণ্ডখন আছে চ' আপোনালোকে চাব নেকি চলো আমাৰ গ্ৰাউণ্ডটো চাওক ইয়ে